নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছো। মই সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 20 জুন 2024 বৃহস্পতিবাৰ। অসমীয়া লেখাৰে আজি আহাৰৰ 5 দিন। আজি সূৰ্যোদয় 4:12 ৰাতিপুৱা আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 6:11। আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, নক্ষত্ৰ অনুৰাধা, যোগ খাদ্য আৰু কৰণ হ'ল কৰা। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব 3 মহীয়া প্ৰতিহীনা যোগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও অনুৰোধ জনাওঁ, যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু যদি এই ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে, এই 12টা ৰাশি আটাইকেইটা আজিৰ দিনটোনো কেনে যাব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষ কৰি চাব। বন্ধুসকল, যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আজি আপোনাৰ কাৰণে পজিটিভ যি কাম কৰে তাৰ ৰিজাল্ট আপোনাৰ কাৰণে ভাল হ'ব। আজি যিসকলৰ প্ৰেম প্ৰীতি চলি আছে তেওঁলোকৰ কাৰণে আজি দিনটো শুভ আৰু পতি পত্নীৰ মাজতো আন্তৰিকতা আজি বৃদ্ধি পাব। আনহাতে আজিৰ দিনটোত নতুন কাম আপুনি বিনা নিৰ্দেশ কৰিব পাৰে, অৰ্থাৎ আৰম্ভ কৰিব পাৰে আজিৰ দিনটো। যদি আপোনাৰ বিষ ৰাশি তেনেহ'লে আজি আপুনি কিছু কষ্ট কৰিব লাগিব। আপোনাৰ আজিৰ দিনটো বৰ এটা ঠিক নাথাকে, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আৰ্থিক দিশতে হওক, আপোনাৰ সকলো ক্ষেত্ৰত আজি দায়িত্ব আৰু কষ্ট বেছি হ'ব। গতিকে নতুন কামৰ কোনো ক্ষেত্ৰতে আৰম্ভণি নকৰে ভাল। আৰু আপোনাৰ আজিৰ ক্ষেত্ৰত আৰ্থিক দিশতো আপুনি চম্ভালিব লাগিব, অৰ্থাৎ কষ্ট বেছি হ'ব আৰ্থিক দিশটোত। যদি আপোনাৰ মৃত্যু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে লাভৱান যোগ আছে। আজি আপুনি যিকোনো ক্ষেত্ৰতে মানুহৰ পৰা উপস্থিতি পোৱাৰ সম্ভাৱনা আছে। আপুনি কৰ্মক্ষেত্ৰত নতুনকৈ প্ৰতিষ্ঠা হোৱাৰ বা মান সন্মান বৃদ্ধি হোৱাৰ যোগ আছে। গতিকে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ, নতুন কাম আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। যিকোনো নতুন কাম আপুনি বিনা দ্বিধাই আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব। আপুনি আজি যিকোনো ক্ষেত্ৰতে লাভৱান হোৱাৰ যোগ থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতৰ যোগ আছে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি আপোনাৰ যি ইচ্ছা তাকে কৰিব পৰাকে যোগ থাকে, অৰ্থাৎ সেই ইচ্ছাত আপোনাৰ লাভৱান হোৱাৰ যোগ থাকে। গতিকে নতুন কাম আপুনি বিনা দ্বিধাই কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব, মান সন্মানো পাব আৰু যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে আজি দিনটো যথেষ্ট শুভ দিন। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো অপেক্ষা কৰাৰ দিন। আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা লাভ নহ'ব। আজিতকৈ আপোনাৰ কাইলৈ অৰ্থাৎ বেছি দিন ভাল হোৱাৰ যোগ মুকলি হয়। নতুন কামৰ আৰম্ভণি যদি কৰিম বুলি ভাবিছে তেনেহ'লে দিনটোৰ আৰম্ভণি সময়খিনিয়ে আপোনাৰ কাৰণে ভাল হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত অলপ সাৱধানে চলিবলৈ যত্ন কৰিব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকিব। আপোনাৰ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। পতি পত্নীৰ মাজত আজি মতবিদ হোৱাৰ সম্ভাৱনা খুব বেছি হৈ থাকে। গতিকে আপুনি কথা কওঁতে সাৱধান হ'ব লাগিব। আৰু আৰ্থিক দিশৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'লে যথেষ্ট ভাল, নতুন কামৰ আৰম্ভণি নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি অপেক্ষা কৰাৰ দিন। আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ লাভতকৈ লোকচান হোৱাৰ বেছি। গতিকে আজি নতুন কামৰ আৰম্ভণি নকৰিব, কেৱল মাত্ৰ আজি অপেক্ষা কৰক। আপোনাৰ কথা আৰু কামে আজি আপোনাক যিকোনো পৰ্যায়ত আপোনাক লোকচান দিব পাৰে। গতিকে আপুনি সাৱধান হ'ব। আপোনাৰ পতি পত্নীৰ মাজত হওক বা পৰিয়ালৰ মাজত হওক, আপোনাৰ সাংসাৰিক আজি আপোনাৰ ধ্যান দিব, কাৰণ আপোনাৰ সমস্যা দেখা দিব আজি। আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিবলৈ নপাহৰিব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে সকলো ক্ষেত্ৰতে উন্নত হ'ব। নতুন কামৰ আৰম্ভণি কৰিব পাৰে। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব, বিশেষকৈ আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব। ঠিক তেনেকৈ যিসকলে ফুৰিম বুলি ভাবিছে বিভিন্ন ঠাই আজি ফুৰাৰ যোগ আছে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি আৰ্থিক দিশটো অলপ গুৰুত্ব দিব। বাকী অন্যান্য যিকোনো কাম কাজ চৰকাৰীভাৱে যদি কাম কৰি আছে সেয়াও আপোনাৰ পদোন্নতিৰ যোগ লাভ কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতৰ যোগ থাকে, কিন্তু আৰ্থিক দিশটোত আপুনি গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঠিকে যাব আৰু নতুন কামৰ আৰম্ভণি কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ মনৰ কথাই বা আপোনাৰ কাম আৰু কথাই যাতে ঘৰুৱা পৰিৱেশত অশান্তি নিদিয়ে, অৰ্থাৎ আপোনাৰ ঘৰুৱা হিংসাত বলি হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ ঘৰৰ ক্ষেত্ৰত আপোনাৰ অশান্তি যাতে নহয় সেই কথা আপুনি মন কৰিব লাগিব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যিকোনো নতুন কাম আৰম্ভণি কৰিব পাৰে। আপোনাৰ প্ৰত্যেকটো কামৰ অন্তত আজি ভাল ৰিজাল্ট হ'ব, যি ৰিজাল্টে আপোনাক অনাগত দিনত সহায় কৰিব। আজি আপোনাৰ আৰ্থিক দিশ, স্বাস্থ্য সকলোতে ভাল। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য আপোনাৰ ভাল হ'ব।
গতিকে আজি দিনটো আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মীন ৰাশিহে তেনেহ'লে আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট পাব আজি, অৰ্থাৎ কষ্ট কৰিব লাগিব। আপোনাৰ আৰ্থিক দিশটোৰ ক্ষেত্ৰতো আপুনি মন কৰিব লাগিব, পঢ়া শুনাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব লাগিব। যিসকলে কৰ্মচাৰী হৈ আছে চাকৰি ক্ষেত্ৰত তেওঁলোকৰ বছৰৰ পৰা গালি খোৱাৰ সম্ভাৱনা থাকে, অৰ্থাৎ তেওঁলোকৰ দায়িত্ব খুব বেছি বাঢ়িব। গতিকে আপুনি সকলো ক্ষেত্ৰতে সাৱধান হ'বলৈ যত্ন কৰিব। আজিৰ দিনটো বৰ এটা বিশেষ আপোনাৰ কাৰণে ভাল নহয়। গতিকে নতুন কাম আৰম্ভণি যদি কৰিম বুলি ভাবি আছো তেনেহ'লে আজি নকৰাই ভাল। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুনি গম পালে যে তেওঁলোকৰ ৰাশি আজি শুভ নহয়, গতিকে নতুন কাম আৰম্ভ নকৰিব। যিসকলৰ শুভ তেওঁলোকে বিনা নিৰ্দেশে নতুন কাম আৰম্ভ কৰিব পাৰে। ধন্যবাদ।